হয়, যোৱা দুটা দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ডবকাৰ বুঢ়ীগঙ্গা আৰু যমুনা নৈত জলপৃষ্ঠ বৃদ্ধি পোৱাত ইতিমধ্যে বহু নৈপৰীয়া ৰাইজ আচলতে চিন্তিত হৈ পৰিছে। আৰু ইতিমধ্যে যমুনা আৰু যি বুঢ়ীগঙ্গা নৈয়ে এইটো খহনীয়াৰ কাল ৰূপ দেখা গৈছে। মই সহযোগী পুনৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকাৰ ঐতিহাসিক যি বুঢ়ীগঙ্গা নৈ, আৰু এই বুঢ়ীগঙ্গা নৈত ইতিমধ্যে এনেদৰে দেখিবলৈ পোৱা গৈছে যে বৃহৎ অংশ পানীত জাহ যোৱা উপক্ৰম হৈছে। আৰু ইয়াত ক'ব লাগিব যে কেৱল এই টাইৱেত নহয়, ডবকাৰ যি ঐতিহাসিক যি যমুনা নৈৰ ওপৰত থকা যি দলং আছে, এই দলঙৰ কাষতে লাগি থকা এটা স্থানতো এনেদৰে বৃহৎ অংশ নৈত জাহ যোৱা উপক্ৰম হৈছে, আৰু যাৰ লৈ ইতিমধ্যে নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে। মই কথা পাতিম, ইয়াৰে একাংশ দল সংগঠনৰ নেতা আছে, কথা পাতিম। কি ক'ব, দেখা গৈছে যে বৃহৎ অংশ পানীত যোৱা উপক্ৰম হৈছে। তাত এক ভয়ংকৰ পৰিস্থিতি আছে। যমুনা এলেকাৰ যিটো চুইচ গেট আছে, চুইচ গেটৰ গাৰ্ড ৱাল যিটো এক বৃহৎ অংশ ভাঙি গৈছে। কিন্তু আচৰিত কথাটো হৈছে জলসিঞ্চন বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী এই মুহূৰ্ত পৰ্যন্ত এই ঠাইডোখৰত অহা নাই। এনেধৰণে পানীৰ যদি গতিবেগ থাকে, এই ঠাইডোখৰেদি পানী সোমোৱাৰ লগে লগে বৃহৎ কেইবাখনো গাঁও পানীত ডুব যাব, প্লাবিত হৈ পৰিব। গতিকে এই ক্ষেত্ৰত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীক আমি ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে এই ঠাইডোখৰ পৰিদৰ্শন কৰি এই বৃহত্তৰ অঞ্চলৰ লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি যাতে এই লোক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন বা মোকাবিলা হ'বলগীয়া পৰিৱেশৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে পৰিদৰ্শন কৰি এই গাৰ্ডৱালখন নিৰ্মাণ কৰিবলৈ আমি জলসিঞ্চন বিভাগক আমি দাবী জনাইছোঁ। অন্যথা এই ধৰণৰ যি গুৰুত্বহীন কাৰ্যকলাপ, এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ সমান্তৰালভাৱে দেখা গৈছে যমুনা নৈৰ মথাউৰিও ভাঙি ফাট মেলিছে, বৃহৎ ফাট মেলিছে। গতিকে এই ধৰণে ফাট মেলাৰ লগে লগে সেই অঞ্চলৰ লোকসকলো ভয়ত আতংকিত হৈ পৰিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই সামগ্ৰিকভাৱে, যিহেতু বাৰিষাৰ বতৰ, বানপানী চাৰিওফালে হৈ আছে, ইতিমধ্যে আমাৰ হোজাই এলেকাৰ এই চুইচ গেট এলেকাৰ কাষৰীয়া বহু গাঁওসমূহ পানীত ডুব গৈছে। যমুনা নৈৰ কাষৰ একাংশ এলেকা পানীত ডুব গৈছে। গতিকে এই লোকসকলো যাতে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই অতি কম সময়ৰ ভিতৰতে গুৰুত্ব সহকাৰে এই কামসমূহ মেৰামতি কৰি বৃহৎ ৰাইজৰ স্বাৰ্থত, বৃহৎ ৰাইজ যাতে আতংকৰ পৰা মুক্তি পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিব আমি স্পষ্টভাৱে অঞ্চলৰ ফালৰ পৰা আহ্বান জনাইছোঁ। মই পুনৰ সহযোগী কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে যোৱা কিছুদিন পূৰ্বেও একে আচলতে পৰিৱেশ সৃষ্টি হৈছিল যে যোৱা কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীয়ে আচলতে ডবকাৰ যি বুঢ়ীগঙ্গা নৈৰ কাষতে থকা বিস্তীৰ্ণ অঞ্চল আচলতে কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছিল। আৰু কেৱল এই ঠাইডোখৰতে নহয়, যি ডবকাৰ ঐতিহাসিক যমুনা নৈৰ ওপৰত ব্ৰিটিছে নিৰ্মাণ কৰা যিখন দলং আছে, আৰু এই দলংখনৰ দাঁতিতে থকা বহু অংশও ইতিমধ্যে নৈত জাহ যোৱা উপক্ৰম হৈছে। আৰু এইসমূহ সমস্যা আচলতে বিভাগীয় কৰ্তৃপক্ষ বা ইয়াৰ যি স্থানীয় বিধায়ক, জনপ্ৰতিনিধিয়ে অতি শীঘ্ৰে ব্যৱস্থা সমাধান কৰাৰ বাবে ইয়াৰে দল সংগঠনৰ লগতে ইয়াৰে স্থানীয় ৰাইজে আবেদন জনাইছে।